এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। কোকৰাঝাৰৰ ভুটিয়াপাৰত ম্লান পৰিল ভোগালীৰ আনন্দ। অৰুণাচলৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ডত তীৰ্থস্নান কৰিবলৈ গৈ আকস্মিক মৃত্যুক সাৱটিলে ভুটিয়াপাৰাৰ কিৰণ নাথে। কালি সন্ধিয়া পৰশুৰাম কুণ্ডত আকস্মিক মৃত্যুক সাৱটি লৈ ভুটিয়াপাৰাৰ কেশৰী নাথৰ সহধৰ্মিনী কিৰণ নাথে। গাড়ীৰ পৰা নমাৰ পিছতে সৰু পানী চুবলৈ যাওঁতে অচেতন হৈ পৰে কিৰণ নাথ। তৎমুহূৰ্ততে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আজি মৃতদেহ স্বগৃহলৈ অনাৰ পিছত পৰিয়াল আৰু গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠিছে। ম্লান পৰি বিহুৰ আনন্দ। কিৰণ নাথে মৃত্যুৰ পূৰ্বে স্বামী কেশৰী নাথ, BSF আৰু SSBত কৰ্মৰত দুই সন্তান ক্ৰমে মিথুন নাথ, হৰিমোহন নাথ, বোৱাৰী নাথী আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়। News Desk report, Northeast Vision any. তাৰমানে আমাৰ ভুটিয়াপাৰা গাঁৱৰ কোকৰাঝাৰ জিলা ভুটিয়াপাৰা গাঁৱৰ কিৰণ দেৱী নাথ আৰু তেখেতৰ স্বামীৰ নাম কেশৰী মোহন নাথ। তেওঁলোকে মকৰ সংক্ৰান্তিৰ কাৰণে পৰশুৰাম কুণ্ডত গা ধোৱাৰ কাৰণে গৈছিল। তো যোৱাৰ পিছত তাত মানে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল যে এওঁলোকে গৈ পোৱাৰ পিছত যেতিয়া তাত উপস্থিত হৈছে তাতে মানে অলপ হাত ভৰি ধুম বুলি তেনেকৈ অলপ বাহিৰত ওলাইছিল গাড়ীৰ পৰা নামি। তো তাৰপিছতে কি হ'ল, মানুহজন নিজে নিজে ঢলি পৰিল। ঢলি পৰাৰ পিছত তাৰ স্বামীয়ে যাই পেলাই তাক ৰখাৰ কাৰণে চেষ্টা কৰিছিল, ধৰি ৰখাৰ কাৰণে, কিন্তু স্বামী শুদ্ধে মানে এখেতে বাগৰি পৰিল। আৰু বাগৰি পৰাৰ পিছতে লগে লগে ইহঁতে ইয়াৰ প্ৰশাসনক জনাৰ পিছত প্ৰশাসনে ব্যৱস্থা কৰি হস্পিটাললৈ লৈ গ'ল। হস্পিটাললৈ লৈ যোৱাৰ পিছত হস্পিটালৰ ডক্টৰে একদম ডেড বুলি ঘোষণা কৰিলে, মৃত্যু বুলি ঘোষণা কৰিলে। তো এই ঘটনাৰ কাৰণে আমি ভুটিয়াপাৰা গাঁৱৰ আজি ৰাইজে এই ভোগালী বিহুৰ দিনত আমাৰ মানে ভোগালী প্ৰায় মাৰণ হোৱা নিচিনা হ'ল। ভুটিয়াপাৰা গাঁৱৰ ৰাইজো শকত ভাগৰি পৰিছে। তো মই ভুটিয়াপাৰা গাঁৱৰ সভাপতি হিচাপে এখেতৰ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে মৃতকৰ পৰিয়াললৈ আমি ৰাইজৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।